হে গাইজ ৱেলকাম টু মাই চেনেল এণ্ড দিছ ইজ দ্য নিউ ব্লগ। আশা কৰোঁ সকলোৱে ভালে আছে আৰু মই আপোনালোকৰ আশীৰ্বাদত ভালে আছোঁ। তো গাইজ বিন্দাছ ভাই আহি আছে, এতিয়া আমি যাম মাখি বাঁহ, কাৰণ এই সিদিনা অংকুৰ ভাই এটা মানে ভেলা ঘৰৰ এটা সেই বানাইছিল, কি বুলি কয় এইটো ভিডিঅ' এটা তো ফাৰ্ষ্ট আপোনালোকে অংকুৰদাৰ ভিডিঅ'টো চাই লওক, কাৰণ আগতে আছিল এনেকুৱা মানে জ্বলাৰ আগৰ এইটো ভিডিঅ'টো চাওক। মানে এনে এটা মানে ধুনীয়া চাই বানাইছিল আৰু পিছত যি জ্বলাই দিব কোনেও ভাবা নাছিল আচলতে। মানে এনেকুৱা কৰিব নাংগে সঁচাকৈ, আচলতে এনেকুৱা কৰিব নালাগে, কাৰণ এটা ভেলাঘৰ বনাওঁতে বহুত কষ্ট জড়িত হৈ থাকে। কাৰণ নৰ্মেল এটা ভেলাঘৰ বনাওঁতে কিমান কষ্ট জড়িত হৈ থাকে, আৰু তাহাঁতেও ইমান মানে হাই লেভেলত বনাব চেষ্টা কৰিছিল বা কিন্তু কোনোবাই দুষ্ট চক্ৰ বুলিয়ে কৰোঁ, কোনোবাই দুষ্ট চক্ৰ আহিনে জ্বলাই দিছে। তো এনেকুৱা নকৰিব প্লিজ, তো এনেকুৱা কৰিব নালাগে। আচলতে কি ভাবি কিনে কৰিছে নাজানো, মানে সেইটো কিয় কৰিলা সেইটো মই বুজি নাপালোঁ। কাৰণ মানে ধৰক আপুনি ভেলাঘৰ এটা মানে আচলতে জ্বলাই কেতিয়া বিহুতহে জ্বলাই ন, তো বিহুৰ আগে এনেকুৱাকৈ জ্বলাই দিলে। চ' ল'ৰাখনি ইমান কষ্ট কৰি কিনে বনাইছে, আৰে আপোনালোকেও বনাওক না। সেই সৰু সৰু ল'ৰাকেইটাই গাঁৱৰ কেইটামান ল'ৰাই লগ হৈ কিনে ইমানখিনি কৰিবলৈ চেষ্টা কৰিছে। তো ইমান হিংসা কৰিব নালাগে আচলতে, মানে নিজে কৰিব পাৰিলে কৰক, আৰু নোৱাৰিলে বেলেগ মানে যোনে কৰিছে তেওঁলোকক হেল্প কৰক না। যদি হেল্প কৰিব নালাগে দেন হিংসাও কৰিব নালাগে। তো এতিয়া আৰু ইমানখিনি বকি নাথাকোঁ, কাৰণ সিফালে ভিডিঅ' চিনেমা হ'ব যায় নহ'লে। তো যাইনে দেখাবলৈ ট্ৰাই কৰিছোঁ গোটেইখিনি। তো চাই ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো ফাইনেলি আমি এতিয়া গৈ আছোঁ বিন্দাছ ভাইৰ লগত মাখি বাহা, কাৰণ মাখি বাহাত মানে যিটো ভেলাঘৰ ন, তো কালি না কি নিউজতে দিছে। চ' সেই ভেলাঘৰটো মানে ৰাতি কোনোবাই জ্বলাই দিছিল, তো এতিয়া আৰু নতুনকৈ মানে বনাব ধৰিছে, ছেম টু ছেম বনাই আছে। তো যাই কিনে অলপমান দেখাওঁ, চাই থাকক ভিডিঅ'টো একদম শেষক গ'লে। আৰু এনেকৈ আমি যাই থাকোঁতে দেখা পালোঁ হাড়ি ভাঙাত বিশাল মেজি এটা বনাই আছে। তো কষ্ট কৰি বনাইছে, তো ভাল লাগিছে। তো গাইজ ফাইনেলি আমি আহি পাই গ'লোঁ, আৰু এড্ৰেছটো কৈ দিয়া। এড্ৰেছটো বৰমাখি বা দৌলগুৰি চুপা। আৰু লগতে আমাৰ ৰাজদীপ ভাইৰ মানে মিতা এটা লগ পাইছোঁ, ৰাজদীপ একদম হেণ্ডছেক। বাকী কিমান দিনমান লাগছিল এইটো বানাওঁতে, আগতটো বানাওঁতে? 20-25 দিন লাগি গৈছে। আৰু কোনে জ্বলিছে গম পাইছ না কিবা? বৰ্তমান আমি পোৱা নাই। কালি আমি দিনে ৰাতি কাম কৰিছোঁ, কৰি কিনে সেইটো ইটা বনাব নতুনকৈ। তো এইটো নতুনকৈ বান্ধি আছে, আৰু সেইটো হৈছে আগতটো। তো তেওঁলোকে কৈছিল যে গেট এখনো বনাব, তো গেট বনাই দেখালে। আৰু কাষত চাওক এই জ্বলা এইটো মানে আগৰ ভেলাঘৰটো। আচলতে লাজ পাব লাগে এনেকুৱা কৰ্ম কৰিবৰ কাৰণে। মানে বিহুৰ উৎসৱ মানে আমাৰ সংস্কৃতিটোৰ মানে এতিয়া কিবা বিশেষ কৰিম বুলি ভাবছ না? নাই ভাবছিলোঁ আমি জুবিন ক্ষেত্ৰ কৰিম বুলি। ইয়াত আৰু খেলা চেলা খেলা হ'ব, কথাটো কৈ দে। বেডমিণ্টন তাতে হ'ব, বনোৱা হয় গেটত। প্ৰাইজ প্ৰাইজ 10,000, ফাৰ্ষ্ট প্ৰাইজ, ছেকেণ্ড 7,000 আৰু থাৰ্ড 4,000। জইন ফিজ কিমান? জইন ফিজ 600 টকা। ডাঙৰৰ আৰু আণ্ডাৰ 15 ডাবুল হ'লে 600 টকা আৰু চিংগুল হ'লে আণ্ডাৰ 15 আছে আমাৰ সৰুৰ 300 টকা। মই এটা কথা কম, তোৰ নীলাজ নেকি হা? এইটো এতিয়া কোনদিনাৰ পৰা ষ্টাৰ্ট কৰিলা? কালিৰ পৰা মানে একদিনৰ ভিতৰতে সেইখিনি কমপ্লিট। আৰু গম পাইছ নেকি কোনে মানে সেই কৰিছে? বৰ্তমানলৈকে পোৱা নাই। আৰু কিবা পেট্ৰল ধৰি কিনে পেট্ৰল ঢালি কৰিছে চাৰিওফালে। তো গাইজ চাওক, যেতিয়া এবাৰ কষ্ট কৰি মানে বানৰ পিছত আৰু এবাৰ নতুনকৈ কষ্ট কৰিব লগা হয়, এইবোৰ নাৰ চাৰ কাটি মানে কেনে এটা লেভেলত বানিছে। কেইটা মানে কাম কৰি আছো ইয়াতে? আমি এতিয়া 8টা মানে কৰিছোঁ, বাকী আহিব। আৰু আগতটো বানতে আগততো মানে আমি 5টাই কৰিছিলোঁ। 5টা মানে কিছুমানে মেট্ৰিক আছে, ছেকেণ্ডাৰী আছে, তাৰ আহিব নোৱাৰে। কিমান দিনমান লাগিলে সেইটো বানতে? সেইটো মানে 20 দিন। আৰু এইটো কোনদিনৰ পৰা ষ্টাৰ্ট কৰিছা? কালিৰ পৰা কৰিছোঁ। কালিৰ পৰা মানে একদিনৰ ভিতৰত আধা কমপ্লিট কৰা? ৰাতিটো কৰিছোঁ কাম। আৰু কিবা বিশেষ এনেই ভাবছ না? এতিয়া জুবিনদাৰ খানি বনাম, দেখোন আৱিষ্কাৰ হ'ল। আৰু এনেকৈ লাইট চাইট কৰি ZG বুলি লিখি দিম ওপৰত। আৰু খেলা যি হ'ব মানে কৈ আছে হ'ল, তো তাৰে বিষয়ে কিবা অলপ কৈ দে। খেলা সেই 15 বছৰৰ ভিতৰত এটা হ'ব, আৰু তাৰে ডাঙৰ হ'ব। 15 বছৰৰ ভিতৰততো জইন ফিজ 300 টকা চিংগুল, আৰু ডাঙৰ এটা ডাবুল 600 টকা। 600। আৰু প্ৰাইজ মানে কিবা? প্ৰথম প্ৰাইজ মানে 10,000, ছেকেণ্ড 7,000, থাৰ্ড 4,000।
আৰু সেই কৈ দিয়া লোকেশ্যনটো একবাৰ কৈ দিয়া যাতে আহিব বৰমাখি পাৰে মানে ডাঙৰ দৌলগুৰি চুপাৰ গুণাগড় মন্দিৰৰ তাতে ইয়াৰ পৰা কিমানমান দূৰ দেখাই এবাৰ মানে ইফালে আহোঁতে যে গেটখন পাই তাতে সেইটোৱে কেঁচাৰ সোমাই গ'লে হ'ল পাই যাবা তো গাইছ চাব পালে এই মানে এই বঢ়িয়াকৈ বান্ধৈছে মানে বেয়া লাগে গাইছ ইমান কষ্ট কৰাৰ পিছত জ্বলে দিছে মানে গায়ক চায়ক কোনি আছে গায়ক এইখন গম পোৱা নাই সেইখন অহা নাই আহি কম একদম কণ্টেক্ট কৰি দিবা আহি যাম পুৰা হ'বনে অঁ দা এতিয়া আমি যাই থাকোঁ বাই বাই তো গাইছ ফাইনেলি তাৰ পৰা আহিলে পাই গ'লোঁ আমি ঘৰ আৰু মানে এটা বস্তু ভাল লাগছে যে এটা জ্বলে দিছে তাৰপিছত আৰু এটা ছেম টু ছেম বান্ধৈছে মানে জোচটো ভাল লাগছে সৰু সৰু ল'ৰাকেইটাৰ জোচটো সঁচাকৈ বহুত বেছি ভাল লাগছে আৰু লগতে যোনে আগতটো মানে জ্বলে দিছে চ' তাক কৈছোঁ বিদ্যাকে কৈছোঁ পচি পচি মৰবি ভাল মানে নাপে না কৰবা সঁচাকৈ তো দিয়ক গাইছ আজিৰ ভিডিঅ'টো আছিল এইখিনিয়ে যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব দিয়ক